2023 প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰা জিলাসমূহক আজি আমি সন্মানিত কৰিলো 2024 ফলাফলৰ সামান্য পৰিৱৰ্তন হৈছে শিৱসাগৰ জিলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে চৰাইদেউ জিলাৰ স্থানত ডিব্ৰুগড় জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শেষত থকা তিনিখন জিলাৰ বিষয়ে মই আজিৰ সভাত ক'ব বিচৰা নাই শিক্ষা বিভাগে প্ৰতিখন জিলাৰ জিলা শিক্ষা বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিব A+ গ্ৰেড যেনেকে স্কুলত সংখ্যা বৃদ্ধি পাইছে সেই ধৰণে শিক্ষাৰ্থীৰ সংখ্যাও A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈছে 2023 বৰ্ষত 38% শিক্ষাৰ্থী অৰ্থাৎ 15,77,966 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে এইবাৰ 16,12,184 জন শিক্ষাৰ্থীয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা 38ৰ পৰা 42% লৈ বৃদ্ধি পাইছে ঠিক তেনেকে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা সমানুপাতিকভাৱে অকণমান হ্ৰাস পাইছে B আৰু C গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা যে নিৰন্তৰভাৱে শিক্ষা আৰু জ্ঞানৰ উৎসৱক আমি পালন কৰি আহিব পাৰিছো শিক্ষা বিভাগ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ শিক্ষা বিভাগৰ সহযোগত এই সময়ছোৱাত গুণোৎসৱে দেখুৱাই দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যুজ বা যিবিলাক আন্তঃগাঁথনিৰ অভাৱ সেই অভাৱবিলাক দূৰ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছো ৰাজ্য চৰকাৰে এই বছৰ অসমৰ 400খন উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকাকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়াইছে গুণোৎসৱত A+ নিৰন্তৰভাৱে পোৱা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ লগতো আমি এটা বৃহৎ আৰ্থিক অনুদানৰ বাবে কথা বতৰা পাতি আছো যাতে ৰাজ্যৰ নিৰন্তৰভাৱে A+ পাই থকা শিক্ষানুষ্ঠানসমূহক আমি এক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰো প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি A গ্ৰেড পোৱা A+ গ্ৰেড পোৱা শিক্ষানুষ্ঠানসমূহক 25,000 টকা আগবঢ়াইছো মই বিশ্বাস কৰো যে একাডেমিক ইকুইপমেন্টে হওক বিভিন্ন ধৰণৰ বিদ্যালয়খনত নান্দনিকভাৱে সৌন্দৰ্য বৰ্ধন কৰিবলৈ ক্ৰীড়াৰ সামগ্ৰী সাংস্কৃতিক সামগ্ৰী শিশু উদ্যান নিৰ্মাণ শ্ৰেণীকোঠাসমূহক সুন্দৰভাৱে সজাই পৰাই তোলা য'ত ডেস্ক বেঞ্চৰ অভাৱ আছে তাত ডেস্ক বেঞ্চ ক্ৰয়ৰ বাবে এই 25,000 টকা আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুল মেনেজিং কমিটিৰ সৈতে কথা বতৰা পাতি আপোনালোকে ব্যয় কৰিব অহাবাৰ গুণোৎসৱত আমি এটা নতুন শিতান আৰম্ভ কৰিছো যে A+ পোৱা ইনসেন্টিভ পোৱা স্কুলসমূহে ইনসেন্টিভসমূহ কেনেকৈ ব্যৱহাৰ কৰিছে যে কোৱালিটি ইউটিলাইজেশ্যন হৈছে নে নাই সেই দিশটোৰ প্ৰতিও অহাবাৰ গুণোৎসৱে দৃষ্টি ৰাখিব